Hey guys, welcome to Creative PC. এইটো ভিডিঅ'ত আমি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ আসাম ছেক্ৰেটেৰিয়েটৰ GS সেকশনৰ এনসাৰ কি সম্পৰ্কে ডিসকাশন কৰিবলৈ লৈছো। আশা কৰোঁ ভিডিঅ'টো আপোনালোকক সহায় কৰিব। যিসকলে এক্সামটো এপিয়াৰ হৈছে এই ভিডিঅ'টো চাই কিমান মাৰ্ক GS সেকশনত পাব জানিব পাৰিব। আনহাতে যিসকলে অন্যান্য এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে এই ভিডিঅ'টো আপোনালোকক নিশ্চয়কৈ সহায় কৰিব। আমাৰ চেনেলত আলোচনা কৰা পূৰ্বৰ ভিডিঅ'সমূহ চালে বুজিব পাৰিব যে এই GS এক্সামত যিখিনি প্ৰশ্ন আহিছে আসাম ছেক্ৰেটেৰিয়েটৰ ভালে কেইটা কোৱেশ্যন আমাৰ ভিডিঅ'ৰ পৰা আহিছে। যদি আপোনালোকে ইচ্ছা কৰে চাব পাৰিব। ফাৰ্ষ্ট কোৱেশ্যন, হুইচ অফ দ্য ফলোইং কান্ট্ৰিজ বিকেম দ্য ফাৰ্ষ্ট কান্ট্ৰি টু গ্ৰান্ট all of its river the same legal status as humans? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাংলাদেশ। বাংলাদেশৰ লগতে নিউজিলেণ্ডেও কৈছে কিন্তু বাংলাদেশে পূৰ্বতেই কৈছে। নেক্সট কুৱেশ্যন, কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট ৰিগাৰ্ডিং দ্য এমেণ্ডমেণ্ট প্ৰপ'জড ইন দ্য নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি এক্ট 2008। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এই এক্টখনৰ মতে প্ৰথম যিটো অপশ্যন আছে সেইটো শুদ্ধ হোৱাৰ লগতে ছেকেণ্ড অপশ্যনটো শুদ্ধ, কিন্তু থাৰ্ড অপশ্যনটো অকণমান ডাউট আছে, সেইবাবে অপশ্যন 5 টু অপশ্যন A টো শুদ্ধ হ'ব। Next question, consider the following statement with regard to Khadi and Village Industries Commission. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B2 only. Next question, a unity of common subjection gave rise to a unity of the common nation. Who said this? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব A. জৱাহৰলাল নেহৰু। জৱাহৰলাল নেহৰুৱে উক্ত বাক্যশাৰী কৈছিলে। Next question, which of the following rivers in Tripura experience tide? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B. ফেনী ৰিভাৰ। Next question, the National Disaster Management Authority NDMA is headed by? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব A. প্ৰাইম মিনিষ্টাৰ। প্ৰধানমন্ত্ৰীয়ে নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিক হেড কৰে। নেক্সট কুৱেশ্যন, দ্য ভূপাল গেছ ডিজাষ্টাৰ অকাৰ্ড ইন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব C. 1984। 1984 চনত ভূপাল গেছ ডিজাষ্টাৰটো হৈছিলে। নেক্সট কুৱেশ্যন, কলিতা ইজ এন এথনিক গ্ৰুপ অৰ কাষ্ট অফ হিন্দুজ বিলং টু? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক্ষত্ৰিয়। কলিতাক ক্ষত্ৰিয় বৰ্ণৰ বুলি ধৰা হয়। নেক্সট কুৱেশ্যন, দ্য মেইন ডেইটি অফ দ্য ৰাভাছ ইজ কল্ড? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B. ঋষি। মেইন ডেইটি অফ ৰাভা হৈছে ঋষি। নেক্সট কুৱেশ্যন, তো এৰেঞ্জ কৰিবলৈ দিছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B. ফাৰ্ষ্ট হ'ব স্বদেশী মুভমেণ্ট, নেক্সট জালিয়ানৱালা বাগ, নেক্সট দাণ্ডি মাৰ্চ, তাৰপিছত নেক্সট কুইট ইণ্ডিয়া মুভমেণ্ট। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং কাণ্ট্ৰিজ হেভ ডুৱেল চিটিজেনশ্বিপ? নেশ্যনেল চিটিজেনশ্বিপ এণ্ড ষ্টেট চিটিজেনশ্বিপ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব C. ছুইজাৰলেণ্ড এণ্ড USA। ছুইজাৰলেণ্ড আৰু USA এই দুখন ৰাষ্ট্ৰত ষ্টেট চিটিজেনশ্বিপৰ লগতে নেশ্যনেল চিটিজেনশ্বিপ এই দুয়োটা আছে। নেক্সট কুৱেশ্যন, দ্য মিড ডে মিল স্কিম ইজ লঞ্চ বাই দ্য ইউনিয়ন মিনিষ্ট্ৰী অফ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব C. হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট। মিড ডে মিল স্কিমখন ভাৰত চৰকাৰৰ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট যিটো মিনিষ্ট্ৰী সেই মিনিষ্ট্ৰীটোৱে লঞ্চ কৰিছে। নেক্সট কুৱেশ্যন, ইন হুইচ সেশ্যন অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ দ্য ৰিজলিউশ্যন অন ফাণ্ডামেণ্টেল ৰাইট ৱাজ পাছড? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব D. কৰাচী সেশ্যন 1931। কৰাচীত অনুষ্ঠিত হোৱা সেশ্যনত ৰিজলিউশ্যন অফ ফাণ্ডামেণ্টেল ৰাইট পাছ কৰা হৈছিলে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ ইণ্ডিয়াছ ফাৰ্ষ্ট ছাবমেৰিন মিউজিয়াম? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব A. INS কুৰচুৰা। INS কুৰচুৰা হৈছে ভাৰতৰ প্ৰথমখন ছাবমেৰিন মিউজিয়াম। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোইং স্মৃতিকাৰ্ছ হেজ এলাউড উইডো মেৰিজ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B. পৰাশৰ। পৰাশৰে উইডো মেৰেজক এলাউ কৰিছিলে। নেক্সট কুৱেশ্যন, দ্য ৰেজিগনেশ্যন বাই দ্য কংগ্ৰেছ লেড মিনিষ্টাৰ অন 1 November 1939 was celebrated by the Muslim League as? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব C. ডেলিভাৰেন্স ডে। 1939 চনৰ 1 নৱেম্বৰত কংগ্ৰেছ লেড গভৰ্ণমেণ্টে
ৰিজাইন কৰিছিলে আৰু ইয়াক মুছলিম লীগে ডেলিভাৰেন্স ডে হিচাপে চেলিব্ৰেট কৰিছিলে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইণ্ডিয়ান ষ্টেট হেজ দ্য হাইয়েষ্ট ফৰেষ্ট কভাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি মধ্যপ্ৰদেশ ভাৰতৰ আটাইতকৈ হাইয়েষ্ট ফৰেষ্ট কভাৰ থকা ৰাজ্যখন হৈছে মধ্যপ্ৰদেশ নেক্সট কুৱেশ্যন ৰাইট টু এডুকেশ্যন হেজ বিন পাছড আণ্ডাৰ হুইচ এমেণ্ডমেণ্ট এক্ট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ 86 এমেণ্ডমেণ্ট এক্ট ৰাইট টু এডুকেশ্যনক 86 এমেণ্ডমেণ্টৰ জৰিয়তে এইটো এক্টত পাছ কৰা হৈছিলে নেক্সট কুৱেশ্যন ৰাষ্ট্ৰংগিনী ৰিটেন বাই কালহানা ইজ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ হিষ্ট্ৰী অফ কাশ্মীৰ কালহানাই ৰচনা কৰা ৰাষ্ট্ৰংগিনীখন হৈছে এখন হিষ্ট্ৰী কাশ্মীৰৰ হিষ্ট্ৰীৰ ওপৰত লিখা বুক নেক্সট কুৱেশ্যন দ্য চৰাইঘাট বেটল বিটুইন দ্য আহোমছ এণ্ড দ্য মোগলছ ৱাজ ফট ইন দ্য ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি 1671 1671 চনত শৰাইঘাটৰ বেটলখন যুদ্ধ কৰা হৈছিলে নেক্সট কুৱেশ্যন দ্য ৰেড চি ইজ এন এক্সাম্পল অফ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি ফল্ডেড ষ্ট্ৰাকচাৰ নেক্সট কুৱেশ্যন হুৱেন ডিড আলেকজেণ্ডাৰ ইনভেড ইণ্ডিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি 327 BC 327 BCত আলেকজেণ্ডাৰে ইণ্ডিয়াক ইনভেড কৰিছিলে নেক্সট কুৱেশ্যন দ্য ষ্টেট অফ ঝান্সী ৱাজ মেড এ পাৰ্ট অফ ব্ৰিটিছ এম্পায়াৰ ইন ইণ্ডিয়া থ্ৰু দ্য ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডক্ট্ৰিন অফ লেপছৰ জৰিয়তে ঝান্সী ৰাজ্যখন ব্ৰিটিছ এম্পায়াৰৰ এটা পাৰ্ট হিচাপে লৈছিলে নেক্সট কুৱেশ্যন ওমেগা মিছন হিলছ ৱৰ্ল্ড কাপ ইজ ৰিলেটেড টু হুইচ গেম ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি গল্ফ ওমেগা মিছন হিলছ ৱৰ্ল্ড কাপটো গল্ফ খেলৰ লগত জড়িত নেক্সট কুৱেশ্যন হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট আহোম ৰুলাৰ টু অফিচিয়েলি একচেপ্ট হিন্দুইজিম ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ জয়ধ্বজ সিংহই প্ৰথমবাৰৰ বাবে অফিচিয়েলি হিন্দুইজিমটো একচেপ্ট কৰিছিলে নেক্সট কুৱেশ্যন নিউয়ৰ্ক ইজ লোকেটেড অন দ্য বেংক অফ ৰিভাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ হাডছন নিউয়ৰ্ক হাডছন নদীখনৰ পাৰত অৱস্থিত নেক্সট কুৱেশ্যন পইণ্ট আউট দ্য ইনফেকচুৱাছ ডিজিজ হুইচ ইজ নট স্প্ৰেড ডাইৰেক্টলি ফ্ৰম ওৱান হিউমেন কেছ টু আনাডাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব টিটেনাছ এজন হিউমেনৰ পৰা আন এজন হিউমেনলৈ সাধাৰণতে সংস্পৰ্শৰ দ্বাৰা প্ৰভাৱিত নহয় নেক্সট কুৱেশ্যন দ্য ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট ৱাজ ইনেক্টেড ইন ইণ্ডিয়া ইন দ্য ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি 2005 ডিজাষ্টাৰ মেনেজমেণ্ট এক্টখন ভাৰতত 2005ত ইনেক্ট কৰা হৈছিলে নেক্সট কুৱেশ্যন ইন বেংগল দ্য হেডকোৱাৰ্টাৰ অফ ইষ্ট ইণ্ডিয়া কোম্পানী ৱাজ লোকেটেড এট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি ফৰ্ট উইলিয়াম বেংগলত ইষ্ট ইণ্ডিয়া কোম্পানী হেডকোৱাৰ্টাৰটো আছিলে ফৰ্ট উইলিয়ামত নেক্সট কুৱেশ্যন সমুদ্ৰগুপ্তৰ এচিভমেণ্ট আৰ মেনশ্যন ইন দ্য ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি এলাহাবাদ প্ৰশস্তি নেক্সট কুৱেশ্যন গোৱা ৱাজ কেপচাৰ্ড বাই দ্য পৰ্টুগিজ ইন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1510 AD গোৱাক পৰ্টুগীজসকলে কেপচাৰ কৰিছিলে 1510 AD নেক্সট কুৱেশ্যন হু ছাকচিডেড চিৰাজউদ্দৌলা এছ নবাব অফ বেংগল আফটাৰ দ্য বেটল অফ পলাচী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ মীৰ জাফৰ বেটল অফ পলাচীৰ পিছত মীৰ জাফৰে চিৰাজউদ্দৌলাৰ পিছত নবাব অফ বেংগল হৈছিলে নেক্সট কুৱেশ্যন দ্য অলিম্পিক মিউজিয়াম ৱাজ অপেন এট হুইচ ওৱান অফ দ্য ফলোয়িং প্লেচেছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি লৌছানত অলিম্পিক মিউজিয়ামখন পতা হৈছে নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন জাষ্টিছ অফ হাই কোৰ্ট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি মীৰা শৰ্মা হৈছে প্ৰথমগৰাকী অসমীয়া ওমেন জাষ্টিছ অফ হাই কোৰ্ট নেক্সট কুৱেশ্যন হু ইজ পপুলাৰলি ন'ন এজ ফ্ৰণ্টিয়াৰ গান্ধী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি খান আব্দুল গফৰ খানক ফ্ৰণ্টিয়াৰ গান্ধী অৰ্থাৎ সীমান্ত গান্ধী নামেও জনা যায় নেক্সট কুৱেশ্যন এন এডাল্ট হিউমেন বিং হেজ 206 bones but infants are born with more how many bones are they born with ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি 300 ইনফেণ্টৰ 300 বন থাকে কিন্তু পিছলৈ যেতিয়া এডাল হয়গে তেতিয়ালৈ কমি 206 bones হয়গে নেক্সট কুৱেশ্যন ইন হুইচ অফ দ্য ফলোয়িং ইণ্ডাষ্ট্ৰিজ
ইজ মাইকা ইউজ এজ এ ৰ মেটেৰিয়েল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ ইলেক্ট্ৰিকেল ইণ্ডাষ্ট্ৰিক মাইকাক এটা ৰ মেটেৰিয়েল হিচাপে ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যন এন ইলেক্ট্ৰিক বাল্ব হেজ এ ফিলামেণ্ট মেড অফ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি টাংষ্টেন ইলেক্ট্ৰিক বাল্বত থকা ফিলামেণ্টটো টাংষ্টেনেৰে নিৰ্মাণ কৰা হয় নেক্সট কুৱেশ্যন Shore Temple is located at ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি মহাবলীপুৰমত Shore Temple টো অৱস্থিত নেক্সট কুৱেশ্যন দা আইনি আকবৰী ৱাজ ৰিটেন বাই ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি আবুল ফজলে আইনি আকবৰীখন ৰচনা কৰিছিলে নেক্সট কুৱেশ্যন হৰপ্পা ৱাজ লোকেটেড অন দা ৰিভাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি ৰবি হৰপ্পাখন ৰবি ৰিভাৰৰ কাষত অৱস্থিত নেক্সট কুৱেশ্যন মহেঞ্জোদাৰো ৱাজ এক্সকেভেটেড ইন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ 1922 নেক্সট কুৱেশ্যন ৰেড ক্ৰছ ৱাজ ফাউণ্ডেড বাই ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি জে.এইচ. ডোনাল্ডে ৰেড ক্ৰছটো ফাউণ্ড কৰিছিলে নেক্সট কুৱেশ্যন হু ট্ৰান্সলেটেড অৰ্থশাস্ত্ৰ ইনটু ইংলিছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি শ্যামা শাস্ত্ৰীয়ে অৰ্থশাস্ত্ৰক ইংলিছলৈ ট্ৰান্সলেট কৰিছিলে নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাউণ্ডাৰ অফ জৈনিজিম ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি বৰ্ধমান মহাবীৰ হৈছে জৈনিজিমৰ ফাউণ্ডাৰ নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট ৰেলৱে লাইন ইন ইণ্ডিয়া ৱাজ লেইড আণ্ডাৰ হুজ ৰুল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি লৰ্ড ডেলহাউচি ৰুল যেতিয়া কৰি আছিলে সেই সময়তে দ্য ফাৰ্ষ্ট ৰেলৱে লাইনটো ইণ্ডিয়াত লেইড কৰা হৈছিলে নেক্সট কুৱেশ্যন দ্য most prominent gases in the atmosphere in terms of volumes are ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নাইট্ৰজেন এণ্ড অক্সিজেন নাইট্ৰজেন আৰু অক্সিজেন আটাইতকৈ বেছি পৰিমাণে বায়ুমণ্ডলত থাকে নেক্সট কুৱেশ্যন হু এমং দ্য ফলোয়িং ৱাজ দ্য অথৰ অফ গীতা ৰহস্য ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি বাল গংগাধৰ তিলক গীতা ৰহস্য কিতাপখনৰ অথৰ আছিলে নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু বি ইলেক্টেড টু দ্য লিডাৰশ্বিপ অফ কমিউনিষ্ট ইণ্টাৰনেশ্যনেল ৱাজ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি এম এন ৰয় কমিউনিষ্ট ইণ্টাৰনেশ্যনেলে ইলেক্ট হোৱাৰ প্ৰথমজন ভাৰতীয় আছিলে এম এন ৰয় নেক্সট কুৱেশ্যন দ্য প্লেনিং কমিশ্যন ৱাজ ছেট আপ ইন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ মাৰ্চ 1950 প্লেনিং কমিশ্যনটো ছেট আপ কৰা হৈছিলে আশা কৰোঁ ভিডিঅ'টো আপোনালোকক সহায় কৰিছে আপোনালোকে যদি ইচ্ছা কৰে আমাৰ প্লেলিষ্টত গৈ চাব পাৰে এই যিখিনি প্ৰশ্ন আহিছে তাৰে ভালেকেইটা কুৱেশ্যন আমি ইতিমধ্যে ডিছকাছ কৰিছোঁ আপোনালোকে গৈ ভিডিঅ'সমূহ যদি ইচ্ছা কৰে চাব পাৰে ইয়াৰ উপৰিও আমাৰ ফেচবুকত এটা ক্ৰেক APSC বুলি পেজ আছে এই পেজটোত ইয়াৰ প্ৰায়খিনি প্ৰশ্নই ইতিমধ্যে ডিছকাছ কৰা হৈছে আপোনালোকে ফেচবুকত গৈ পেজটোত চাব পাৰে যে কিমানখিনি প্ৰশ্ন ৰিপিট হৈছে ধন্যবাদ যদি ভিডিঅ'টো চাই উপকৃত হৈছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে আৰু লগতে এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে যদি প্ৰথমবাৰ চেনেলটোত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' যদি আমি আনি থাকোঁ আপোনালোকে ন'টিফিকেশ্যন পায় ধন্যবাদ